নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব 1250 টকা অৰুণোদয় থ্ৰী পূৰণৰ জৰিয়তে। কিন্তু এই টকা লাভ কৰিব হলে মহিলাসকলে বিশেষ দুটাকৈ কাম কৰিব লাগিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় থ্ৰী পূৰ্ণক লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। প্ৰথমতে আপডেটটো এবাৰ চাই লওক। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। আপুনি অৰুণোদয় আঁচনি নতুনকে পাইছে নে পুৰণি হিতাধিকাৰী হয়? যদি হয় তেনেহ'লে এটা ডাঙৰ খবৰ। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব এটা বিশেষ কাম। লগতে নতুনসকলৰ বাবেও আছে নতুন নিয়ম, অৰ্থাৎ চৰকাৰে নতুন নিয়ম আনিছে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰিব লাগিব KYC। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব 1250 টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যদি মাহত 1250 টকা জমা নহয় তেনেহ'লে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে ডিবিটি যোগে লাখ লাখ মহিলাসকলৰ বেংকত সোমাব 1250 টকা অৰুণোদয় থ্ৰী পূৰণৰ জৰিয়তে। কিন্তু এই টকাৰ পৰা বহু মহিলাও বঞ্চিত হৈ থাকিব। যিসকলে KYC আপডেট নকৰে তথা বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাৰাখে তেওঁলোকে যোগ্য হ'লেও এই টকাসমূহ নাপায়। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব তেওঁলোকেহে এই টকাসমূহ লাভ কৰিব। লগতে বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব আৰু যোনটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিবলৈ আহ্বান জনাইছে। লগতে এতিয়াৰে পৰা অসমৰ প্ৰতিটো ব্লক অফিচতে এজনকৈ অৰুণোদয় আঁচনি সহায়ক থাকিব। যদি 10 তাৰিখে 1250 টকা ৰাতিপুৱা আপোনালোকৰ বেংক একাউণ্টত জমা নহয় তেনেহ'লে আপোনালোকে পিছদিনাখনে অৰুণোদয় আঁচনিৰ বাবে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব আৰু এটা অভিযোগৰ পিছতে কিন্তু লাভ কৰিব 1250 টকা। গতিকে লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে এই কামকেইটা কৰি লওক। অৰ্থাৎ বেংকৰ KYC আপডেট দিয়ক, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক। তাৰপিছত অহা 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ লগে লগে ডিবিটি যোগে আপোনালোকৰ বেংক একাউণ্টত 1250 টকাকৈ অসম চৰকাৰে প্ৰেৰণ কৰিব আৰু এই টকাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। যদি কিবা কাৰণত টকাটো জমা নহয় তেনেহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু বন্ধুসকল, এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই কামকেইটা কৰি 10 তাৰিখে 1250 টকাকৈ লাভ কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলো মহিলাই 1250 টকা অহা 10 তাৰিখে লাভ কৰিব পাৰে। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।